নৱবৰ্ষৰ পহিলা দিনটোত শংকৰদেৱ শিশু নিকেতন কলিয়াবৰত সাধু কোৱা কবিতা আবৃত্তি অনুষ্ঠান। আজি নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোত শংকৰদেৱ শিশু নিকেতন কলিয়াবৰত শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা হয় সাধু কথা কোৱা আৰু কবিতা আবৃত্তি অনুষ্ঠানৰ। ককা আইতাই নাতি নাতিনীয়েকক সাধু কোৱা পৰম্পৰা ৰক্ষা কৰি আজি শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠানত কেইবাগৰাকী কণ শিক্ষাৰ্থীয়ে সাধু কথা কোৱাৰ লগতে কবিতা আবৃত্তি কৰে। শিক্ষাৰ্থীসকলৰ লগতে অংশগ্ৰহণ কৰে নিকেতনৰ আচাৰ্যসকলেও। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। সিংহটোৰ কেঁচা টোপনি ভাগি গ'ল। সিংহটোৰ এনেকুৱা খং উঠিছে, উঠি পেলাই সি নিগনিটো ক'লে, হেৰ নিগনি পোৱালি, তই মোৰ কেঁচা টোপনি কিয় ভাঙিলি? ৰহ, আজি মই তোক একে সুদাই আজি মই তোক মাৰিয়েই পেলাম। সিংহটোৱে এতিয়া গৰ্জন কৰি তেনেকৈ ক'বলৈ ধৰিলে। নিগনিয়েতো বৰ ভয় খাইছে। এতিয়া নিগনিটোৱে কি কৰিব? নিগনিটোৱে হাত জোৰ কৰি পেলাই কৈছে, প্ৰভু ঈশ্বৰ, আজি মোক এৰি দিয়কচোন, মই আপোনাক কেতিয়াবা উপকাৰ কৰি দিম। এতিয়া সিংহটোৱে ফেকাহি মাৰি ক'লে, হেৰ নিগনি পোৱালি, তই মোৰ কি উপকাৰ কৰিবি? তোৰ যি সামান্য শৰীৰ, সেই শৰীৰটোৱে তই নিজকেই দাঙিব নোৱাৰ, মোৰ আকৌ তই কি উপকাৰ কৰিবি? লাহেকৈ ডাক্তৰে বেজী এটি দিলে, আইও দৰৱ খালে, বেজী ল'লে, জ্বৰ ভাল হ'ল, মাহীদেউৰ পুতলাটো খেলিবলৈ গ'ল। নমস্কাৰ। সকলোৱে আমি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি শংকৰদেৱ শিশু নিকেতন কলিয়াবৰে সৰু সৰু শিক্ষাৰ্থীসকলৰ মাজত সাধু কোৱাৰ যি পৰম্পৰা আমাৰ সমাজত আছিল, এই পৰম্পৰা ৰক্ষা কৰি সাধু কোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াত শিক্ষাৰ্থীৰ লগতে আচাৰ্যসকলেও শিক্ষাৰ্থীসকললৈ সাধু কৈ তেওঁলোকৰ মনত সাধুৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ যি প্ৰচেষ্টা কৰা হৈছে আৰু আগৰ যি আমাৰ পৰম্পৰা আছিল, ককাক আইতাকে চোতালত নাতিনীয়েকসকলক বহুৱাই সাধু কয় আৰু এই সাধুৰ দ্বাৰা শিক্ষাৰ্থীসকল বা শিশুসকলৰ মাজত যি শিক্ষাৰ জ্ঞান বাঢ়ে, সেই প্ৰচেষ্টা আজি অটুট ৰাখিবৰ কাৰণে আমি সকলোৱে শিক্ষাৰ্থীসকলৰ মাজত আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত সাধু কৈ পেলাই তেওঁলোকৰ মাজত শিক্ষাৰ প্ৰতি বা সাধুৰ প্ৰতি আগ্ৰহ বঢ়োৱাৰ এটা চেষ্টা কৰা হৈছে।